মোৰ পত্নীগৰাকী 5জন ককায়েকৰ একমাত্ৰ ভনীয়েক আছিল, কিন্তু বিয়াৰ পিছত তাই মাকৰ ঘৰলৈ যাবলৈ বিচৰা নাছিল। এদিন মই তাইক হঠাতে মাকৰ ঘৰলৈ লৈ গৈছিলোঁ। তেতিয়া তাইৰ মুখখন হেতা পৰি গৈছিল, কিন্তু তাই সেইটো সময়ত একোৱেই কোৱা নাছিল। ৰাতি ঘৰলৈ আহি সপোনত দেখা পালোঁ যে মোৰ পত্নীয়ে কান্দি আছে আৰু কৈ আছে যে মোক বচোৱা, মোক বচোৱা। টোপনিৰ পৰা সাৰ পাই মই বহুত চিন্তিত হৈ পৰিছিলোঁ আৰু লগে লগে তাইৰ মাকৰ ঘৰলৈ বুলি গৈছিলোঁ। কিন্তু সেইটো সময়ত ঘৰখনত তলা লগোৱা আছিল। মই এতিয়া ঘৰলৈ উভতি আহিব লওঁতেই ভিতৰৰ পৰা চিঞৰ বাখৰৰ শব্দ শুনিলোঁ। তাৰপিছত বেৰৰ ওপৰেৰে জঁপিয়াই ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। সন্মুখৰ দৃশ্যটো দেখি মোৰ জীৱ একেবাৰে ওলাই গ'ল। কাৰণটো হ'ল ... প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ পত্নীগৰাকী 5জন ককায়েকৰ একমাত্ৰ মৰমৰ ভনীয়েক আছিল। তাই এজনী বহুত ধনী পৰিয়ালৰ ছোৱালী আছিল, কিন্তু ইমানখিনি ধনী হোৱাৰ পিছতো তাইৰ ককায়েকে মোক নিজৰ ভনী জোঁৱাই হিচাপে বাছি লৈছিল। তাইৰ সৰু ককায়েক দিগন্তই যেতিয়া মোক ক'লে যে সি মোৰ লগত তাৰ ভনীয়েক স্নেহাক বিয়া দিবলৈ বিচাৰিছে, তেতিয়া মই মোৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ পৰা নাছিলোঁ। কাৰণ স্নেহা সিহঁতৰ একমাত্ৰ ভনীয়েক আছিল। তাইক সিহঁতে অতি মৰমেৰে ডাঙৰ দীঘল কৰিছিল, কিন্তু এতিয়া সিহঁতে কিয় তাইক মোৰ লগত বিয়া দিবলৈ বিচাৰিছিল সেই কথাটোহে মই বুজিব পৰা নাছিলোঁ। মই এতিয়া ভাবিছিলোঁ তাইক বিয়া কৰাবৰ বাবে মোৰ গাত তেনে কোনো গুণেই নাছিল। সেইটো সময়ত মোৰ বয়স আছিল 30 বছৰ। মোৰ গাৰ ৰং মাগু বৰণীয়া আছিল আৰু ঘৰৰ খৰচো মই যেনে তেনেহে চম্ভালি আহিছিলোঁ। গাঁৱতে মোৰ সৰু এখন গেলামালৰ দোকান আছিল। মোৰ আত্মীয় বুলিবলৈ কোনো মানুহেই নাছিল। সেইবাবে গাঁৱৰ কোনো এগৰাকী ব্যক্তিয়ে তেওঁলোকৰ ছোৱালীক মোলৈ বিয়া দিবলৈ সাজু নাছিল। বিয়াৰ বাবে মই বহুত মানুহৰ লগত কথা পাতিছিলোঁ, কিন্তু তেওঁলোকে কৈছিল, তুমি একেবাৰে অকলশৰীয়া, তোমাৰ আগলৈ পাছলৈ বুলি কোনোৱেই নাই। তোমাৰ নিজৰ বুলিবলৈ এটা সৰু ঘৰ আৰু এখন সৰু গেলামালৰ দোকান আছে। তুমি আমাৰ ছোৱালীজনীৰ ইচ্ছাবোৰ কেনেকৈ পূৰণ কৰিবলৈ পাৰিবা? মোৰ গাৰ কলা ৰংটো দেখি সাধাৰণ ছোৱালী এজনীও মোক মুখৰ ফালে ঘূৰি চোৱা নাছিল। কিন্তু তেনেস্থলত হঠাতে দিগন্তই তাৰ ভনীয়েকক মোলৈ বিয়া দিবলৈ ওলোৱা কথাটোহে মই বিশ্বাস কৰিবলৈ পৰা নাছিলোঁ। কাৰণটো হ'ল তাৰ ঘৰখন গাঁৱৰ ভিতৰতে আটাইতকৈ ধনী আৰু প্ৰতিষ্ঠিত আছিল। স্নেহাক মই আজিলৈকে কেতিয়াও দেখাই নাছিলোঁ, কাৰণ তাই যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ গৈছিল তেতিয়াই তাই সদায় মুখখন কাপোৰেৰে ঢাকি লৈ গৈছিল, আৰু গাঁৱৰ কোনো এজন যুৱকে দিগন্তৰ ভনীয়েকলৈ চাবলৈ সাহস কৰিবলৈ পৰা নাছিল। কাৰণ তাইৰ 5টা ককায়েক অতি সাহসী আৰু নিৰ্ভীক আছিল। গোটেই গাঁৱতে সিহঁতৰ সুনাম আছিল। মানুহে সদায় সিহঁতলৈ ভয় কৰি চলিছিল। সকলোৱে জানিছিল তাই দিগন্তৰ ভনীয়েক, সেইবাবে আমি সকলোৱে তাইৰ মুখলৈ চাবলৈ সাহস কৰা নাছিলোঁ। আগতে সিহঁতে মোৰ গেলামালৰ দোকানৰ পৰা ৰেচন লৈ গৈছিল, নতুবা মোক সিহঁতৰ ঘৰলৈ ৰেচন ডেলিভাৰী কৰি দিবলৈ কৈছিল, কিন্তু মোক কেতিয়াও সিহঁতৰ দুৱাৰমুখৰ ভিতৰত সোমাবলৈ নিদিছিল। বছৰ বছৰ ধৰি এনেকৈ চলি থাকিল, কিন্তু মোৰ কোনো ধাৰণা নাছিল যে সিহঁতে মোক তাইৰ ভনীয়েকক বিয়া কৰাবলৈ ক'ব। এতিয়া দিগন্তৰ কথা শুনি মই তাৰ মুখলৈ চাই আচৰিত হৈ পৰিছিলোঁ। মই ক'লোঁ, দিগন্ত, তুমি এইবোৰ কি কথা কৈ আছা? সি তেতিয়া ক'লে, মই মোৰ ভনী স্নেহাক তোমাৰ লগত বিয়া দিবলৈ বিচাৰোঁ। মই তেতিয়া আচৰিত হৈ ক'লোঁ, দিগন্ত, মই ক'ত আৰু তোমাৰ ভনী ক'ত? মই নিজকে ইয়াৰ বাবে যোগ্য বুলি কেতিয়াও নাভাবোঁ। সি তেতিয়া ক'লে, ইয়াত আমাৰ ভণ্টি আৰু আমি গোটেইকেইটা ককায়েকৰ সন্মতি আছে। মাত্ৰ তুমি ৰবিবাৰে ৰাতি বামুণক লগত লৈ আহিবা। তাৰ কথাটো শুনি মই একেবাৰে থতমত খাই পৰিছিলোঁ। মই এতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ যে যি কথা শুনি আছোঁ সেয়া সঁচা নে মিছা। এনেকৈ বিয়া ঠিক হয়নে বাৰু? সকলোবোৰ ইমান সোনকালে হৈ গৈছিল যে মোৰ এনে লাগিল যেন এইটো সম্পৰ্কৰ বাবে সিদ্ধান্ত লোৱা হোৱা নাছিল, বৰঞ্চ সিহঁতে মোক আদেশহে দিছিল। মই দোকানৰ পৰা ঘৰলৈ উভতি আহিলোঁ। তাৰপিছত ভাবিলোঁ, দিগন্তৰ দিমাগটো ঠিক আছে নে নাই, যে সি তাৰ একমাত্ৰ মৰমৰ ভনীয়েকজনী মোলৈ বিয়া দিবলৈ কিয় বিচাৰিছে। এনেকুৱা এটা অৱস্থাত মোৰ দৰে দুখীয়া ল'ৰা এজনলৈ দুখীয়া মানুহেও নিজৰ ছোৱালীজনীক দিবলৈ সাজু নহয়, তেনেহ'লে সি কিয় তাৰ ভনীয়েকক মোলৈ বিয়া দিবলৈ বিচাৰিছে? এইটো এতিয়া মোৰ বাবে চিন্তাৰ বিষয় আৰু আচৰিত কথা হৈ পৰিছিল। মাজনিশালৈকে মই এইবিলাক কথাকে ভাবি থাকিলোঁ। তেতিয়াই মোৰ মনলৈ আহিল যে হয়তো তাৰ ভনীয়েক দেখিবলৈ ধুনীয়া নহ'ব পাৰে, সেইবাবে তাইৰ বিয়াৰ কোনো প্ৰস্তাৱ অহা নাই চাগে। কাৰণটো হ'ল তাই বাহিৰলৈ আহিলে প্ৰায় মুখখন ঢাকি লৈ আহিছিল। অন্য হাতেদি মোৰ ঘৰখন চম্ভালিবলৈ এজনী পত্নীৰ প্ৰয়োজন আছিল। সেইহে মই নাকচ নকৰি ৰবিবাৰে গাঁৱৰ মানুহখিনিৰ সৈতে সিহঁতৰ ঘৰ গৈ পালোগৈ।
যিয়ে এই কথাটো শুনিছে যে দিগন্তই তাৰ ভনীয়েকক মোৰ লগত বিয়া দিবলৈ বিচাৰিছে, তাৰপিছত সকলোৱে মোৰ ফালে চকু দুটা ডাঙৰ কৰি চাই আছিল। ঠিক যেনেকৈ মই নিজেও আচৰিত হৈ পৰিছিলোঁ। সিহঁতৰ ঘৰ গৈ পাওঁতে দেখিলোঁ বিয়াৰ কোনো বিশেষ প্ৰস্তুতি হোৱা নাছিল। তাৰপিছত আমাক ড্ৰয়িং ৰুমত বহিবলৈ দিলে। বিয়াখন অতি সাধাৰণ আছিল আৰু তাইৰ আটাইকেইজন ককাইকে মনে মনে বহি আছিল। সিহঁতে পিন্ধা কাপোৰযোৰো নতুন নাছিল। এইখন বহুত আচহুৱা বিয়া যেন মোৰ লাগিবলৈ ধৰিছিল। পাঁচোজন ককাইক থকাৰ পাছতো একমাত্ৰ ভনীয়েকৰ বিয়াখন ইমান সাধাৰণভাৱে কিয় পাতিবলৈ বিচাৰিছে, এই কথাটো গাঁৱৰ কোনেও কথাটো বুজিবলৈ পৰা নাছিল। এতিয়া গাঁৱৰ মানুহবোৰৰ দৰে মোৰ মনতো একেটাই প্ৰশ্ন চলি আছিল, কিন্তু ইয়াৰ উত্তৰ কাৰোৰ হাতত নাছিল। বিয়া শেষ হোৱাৰ পিছত আমাক খাবলৈ দিয়া হ'ল, কিন্তু খোৱাৰ নামত কেৱল লুচি ভাজি আছিল। ভাত মাছ মাংস একোৱেই নাছিল। এইবোৰ দেখি মোৰ বৰ বেয়া লাগিবলৈ ধৰিছিল। এনে বিয়া মই আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ। দৰাঘৰীয়া মানুহবোৰক ইমান অভদ্ৰ আদৰণি জনোৱা মই আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ। মোৰ লগত বিয়া হোৱাৰ আগতে মই ভাবিছিলোঁ যেতিয়া সিহঁতৰ ভনীয়েকৰ বিয়া হ'ব, তেতিয়া সিহঁতে গাঁৱৰ গোটেই মানুহবোৰক নিমন্ত্ৰণ কৰিব। মই ভাবিছিলোঁ এই অজুহাতত ময়ো ভাল এটা বস্তু খাবলৈ পাম। কিন্তু মই নাজানিছিলোঁ যে বিয়াখন মোৰ লগতে হ'ব। যৌতুকৰ নামত মই সিহঁতৰ পৰা এটকাও দাবী কৰা নাছিলোঁ। মোৰ পত্নী অৰ্থাৎ স্নেহাই কোলা চাদৰ এখন মেৰিয়াই উৰণি লৈ মোৰ লগত বাহিৰলৈ ওলাই আহিল। আমি দুয়ো গাড়ীত বহি ঘৰলৈ আহিলোঁ। মই ভাবিলোঁ মোৰ মনত উদয় হোৱা প্ৰশ্নবোৰৰ উত্তৰ মই মোৰ পত্নীক সুধিম যে এনেকৈ বিয়া দিয়াৰ কাৰণটো কি আছিল। কিন্তু মই মনতে ভাবিলোঁ যে তাই হয়তো একেবাৰে ধুনীয়া নহয়, সেইবাবে সিহঁতে তাইক মোৰ লগত বিয়া কৰাই দিলে। হয়তো তাইৰ বয়স বেছি হৈ গৈছিল বা সিহঁতে বিয়াৰ বাবে কোনো ভাল প্ৰস্তাৱ পোৱা নাছিল। এনেধৰণৰ বহু প্ৰশ্নই মোৰ মনত এতিয়া ঘূৰি ফুৰিছিল। ঘৰ গৈ পোৱাৰ লগে লগে মই স্নেহাৰ হাতত ধৰিলোঁ, কিন্তু মই অনুভৱ কৰিলোঁ যে তাই কঁপি আছে। হয়তো তাই বহুত ভয় খাই আছে। মই তাইক মোৰ ৰুমলৈ লৈ গ'লোঁ। মোৰ ৰুমত মাৰ পুৰণি বিচনা এখন আছিল, যিখন মই অলপ টকা খৰচ কৰি চিকমিকিয়া কৰি লৈছিলোঁ। মই তাইক ক'লোঁ, তুমি ইয়াতে বহি আৰাম কৰা। মই তাইক সুধিলোঁ, তোমাৰ ভোক লাগিছে নেকি? তাই তেতিয়া নাই বুলি মূৰটো জোকাৰিবলৈ ধৰিছিল। মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। বৰ আচহুৱা পৰিস্থিতি আছিল, যিটো মই বুজিব পৰা নাছিলোঁ। কিয় নাজানো এটাৰ পিছত এটাকৈ প্ৰশ্ন মোৰ মনত উদয় হৈ আছিল। মই বুজিব পৰা নাছিলোঁ যে দিগন্তই তাৰ ভনীয়েকক মোৰ লগত কিয় বিয়া পাতি দিলে। আৰু দ্বিতীয় প্ৰশ্নটো আছিল যে বিয়াখন কিয় ইমান গোপনে কৰা হ'ল? বিয়াৰ কোনো আয়োজন কিয় কৰা নহ'ল? বিয়া এখন পতাৰ সময়ত ব্যক্তি এজনৰ কিমান মানসিক আৰু শাৰীৰিক কষ্ট হয়, কিন্তু দিগন্তহঁতৰ তেনেকুৱা একোৱেই হোৱা নাছিল। আচলতে ইয়াৰ কাৰণটো কি আছিল মই একো বুজি পোৱা নাছিলোঁ। বিয়াৰ বাবে মই মানসিকভাৱে প্ৰস্তুতো নাছিলোঁ, কাৰণ মই মাত্ৰ 4 দিনহে পাইছিলোঁ। দিগন্তই হঠাতে বিয়াখন ঠিক কৰিছিল। তাৰপিছত মই ভাবিলোঁ যে মই মোৰ ৰুমলৈ যোৱাটো উচিত হ'ব, কাৰণ মোৰ সকলো প্ৰশ্নৰ উত্তৰ চাগে স্নেহাই দিবলৈ পাৰিব। তাৰপিছতে ভাবিলোঁ যে আজি ৰাতি এনেধৰণৰ প্ৰশ্ন কৰাটো উপযুক্ত হ'বনে নহ'ব। প্ৰথমতে বিয়াৰ বিষয়টোৰ ওপৰত মোৰ আত্মবিশ্বাসৰ অভাৱ আছিল, কাৰণ মোৰ চেহেৰাৰ ওপৰত ভিত্তি কৰি প্ৰায় মানুহে মোক বিয়াৰ বাবে নাকচ কৰিছিল। সেইবাবে মোৰ নিজৰ বিয়া মোৰ বাবে এক ডাঙৰ কৃতিত্ব আছিল। এতিয়া এজনী ছোৱালীৰ লগত কথা পতা, সেইটো আকৌ পত্নী হিচাপে, মোৰ বাবে বৰ কঠিন অনুভৱ এটা আছিল। কাৰণটো হ'ল মই আগতে কেতিয়াও কোনো ছোৱালীৰ লগত কথা পাতি পোৱা নাছিলোঁ। মই মোৰ পুনৰ ৰুমলৈ আহিলোঁ। তেতিয়ালৈকে স্নেহাই পিন্ধি অহা কাপোৰবিলাক খুলি পাতল গোলাপী ৰঙৰ সাধাৰণ ফেঞ্চি কাপোৰ এযোৰ পিন্ধি লৈছিল। গহনাৰ নামত একো পিন্ধাই নাছিল তাই। ডিঙিত কেৱল এডাল মিহি চেইন আছিল। কিন্তু মই যেতিয়াই তাইৰ মুখলৈ চালোঁ, তাইক দেখাৰ লগে লগে মোৰ মূৰটো ঘূৰিবলৈ ধৰিলে, কাৰণ তাই দেখিবলৈ অতিকৈ ধুনীয়া এজনী ছোৱালী আছিল। এতিয়া এইবিলাক দেখি মই মোৰ চকু দুটাকে বিশ্বাস কৰিবলৈ পৰা নাছিলোঁ। তাই যে ইমান ধুনীয়া হ'ব পাৰে কেতিয়াও মই কল্পনাই কৰিবলৈ পৰা নাছিলোঁ। এতিয়া মোৰ মনত আৰু অধিক প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে যে দিগন্তই মোৰ দৰে এজন মানুহৰ লগত ইমান ধুনীয়া ভনীয়েকক কিয় বিয়া পাতি দিলে। ইফালে আকৌ যিজন ব্যক্তিৰ হাতত নাই টকা পইচা, নাই সৌন্দৰ্যও আৰু আকৰ্ষণীয় ব্যক্তিত্বও নাই, মই তাইৰ সন্মুখত সম্পূৰ্ণ শূন্য হৈ পৰিছিলোঁ। তাইক দেখি মই আৰু অধিক মানসিক বিভ্ৰান্তিৰ মাজত আবদ্ধ হৈ পৰিলোঁ। মই ভাবি আছিলোঁ যে তাইক বহু প্ৰশ্ন সুধিম, কিন্তু মই একেবাৰে বাকৰুদ্ধ হৈ পৰিলোঁ। তাইৰ সৌন্দৰ্যই মোক বাকৰুদ্ধ কৰি পেলাইছিল। মই লগে লগে বিচনাৰ পৰা উঠি আহিলোঁ। মোৰ এইটো আচৰণ দেখি তাই বহুত ভয় খালে। হয়তো তাই মোৰ পৰা এই প্ৰতিক্ৰিয়া আশা কৰা নাছিল। তাই এবাৰ মোৰ ফালে চালে, তাৰপিছত ভয়তে চকু দুটা তললৈ নমাই দিলে। মই ক'লোঁ, তুমি দেখিবলৈ বহুত ধুনীয়া। মোৰ প্ৰশ্নত তাই মোৰ ফালে চাই ক'লে, আপুনি কি কৈছে? মই বুজি পোৱা নাই। মই ক'লোঁ, মই নিজকে তোমাৰ যোগ্য বুলি কেতিয়াও নাভাবোঁ। তাই ক'লে, আপুনি এইবোৰ কি কথা কৈ আছে? তাইৰ কথা শুনি মই একেবাৰে থতমত খাই পৰিলোঁ।
কাৰণটো হ'ল তাইহে মোতকৈ বেছি আচৰিত হোৱা উচিত আছিল। আচলতে মোৰ মতে তাই এতিয়া চকুলো টুকি থাকিব লাগিছিল, চিঞৰি চিঞৰি কান্দি থাকিব লাগিছিল। কাৰণ মোৰ দৰে দেখাত কোলা মানুহ এটাৰ লগত জড়িত হোৱাটো তাইৰ ভাগ্যত লিখা আছিল। তাই আছিল এজনী ধুনীয়া গোলাপী ৰঙৰ সৌন্দৰ্যৰ মালিকনী আৰু মই অতি কোলা ৰঙৰ সাধাৰণ চেহেৰাৰ এজন ব্যক্তি। কিন্তু তাই মোক দেখি অকণো আচৰিত হোৱা নাছিল। তাইৰ মুখত কোনো দুখৰ চিন নাছিল, কান্দিও থকা নাছিল। আৰু এইবোৰ দেখি মই বেছিকৈ চিন্তিত হৈ পৰিলোঁ। তাই ক'লে, প্লিজ আপুনি বহি লওক। সন্মুখত ৰখা চকীখনত বহি মই মোৰ বিভ্ৰান্ত মনটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। মই বুজিব পৰা নাছিলোঁ যে দিগন্তই ভনীয়েকৰ লগত ইমান ডাঙৰ এটা অন্যায় কৰিলে কিয়। মোৰ দৰে এজন মানুহৰ লগত বিয়া দি সি নিজৰ ভনীয়েকৰ জীৱনটো কিয় ধ্বংস কৰিলে। যদিহে কোনো সাধাৰণ ছোৱালীয়ে মোৰ লগত বিয়া হ'বলৈ মান্তি হ'লহেঁতেন, তেন্তে মই সেইটো মোৰ ভাগ্য বুলি গণ্য কৰি সুখী হ'লোহেঁতেন। কিন্তু ইমান ধুনীয়া আৰু আকৰ্ষণীয় ছোৱালীৰ লগত মোৰ বিয়া, মোৰ এনে লাগিল যেন মই এই সম্পৰ্কত অন্যায় কৰিছোঁ। মই ক'লো, সঁচাকৈ মই নাজানিছিলোঁ যে তুমি দেখিবলৈ ইমান ধুনীয়া আৰু আকৰ্ষণীয়। মই ভাবিছিলোঁ দিগন্তই তাৰ ভনীয়েকক মোৰ লগত বিয়া দিবলৈ বিচাৰিছে, গতিকে তাই দেখিবলৈ নিশ্চয় ইমান ধুনীয়া নহ'ব। কিন্তু ইয়াৰ বিপৰীতে তুমি দেখিবলৈ সম্পূৰ্ণৰূপে বহুত ধুনীয়া। মোৰ মুখৰ বিভ্ৰান্তিটো তাই এতিয়া বুজি পাইছিল। তাৰপিছত তাই ক'লে, আমাৰ বিয়াখনক লৈ মোৰ কোনো আপত্তি নাছিল আৰু মই আপোনাক আগতেও দেখিছোঁ। তাইৰ কথা শুনি মোৰ চেহেৰাটো দেখাৰ পিছতো তাই মোৰ লগত বিয়া হ'বলৈ মান্তি হোৱাটো মোৰ বাবে আৰু বেছি আচৰিত যেন হ'বলৈ ধৰিছিল। মই দেখিবলৈ একেবাৰে ধুনীয়া নাছিলোঁ। মোৰ আগফালৰ দুয়োফালে দুটা দাঁত ওলাই থকা আছিল। হাঁহিলে আৰু কথা ক'লে দাঁত দুটা ওলাই আহে। মোৰ চেহেৰাটো দেখাৰ পিছত ছোৱালীবোৰে সাধাৰণতে মোৰ লগত বিয়া হ'বলৈ অস্বীকাৰ কৰিছিল। মই বৰ সাধাৰণ মানুহ আছিলোঁ, মোৰ বিশেষ তেনেকুৱা একোৱেই নাছিল। তেনেহ'লে ইমান ধুনীয়া ছোৱালী এজনীক মোৰ লগত কিয় বিয়া দিবলৈ মান্তি হ'ল? মোৰ মনলৈ বহুত অদ্ভুত অদ্ভুত চিন্তাবিলাক আহিবলৈ ধৰিলে। এতিয়া মোৰ এই ছোৱালীজনীৰ কিবা এটা মানসিক দুৰ্ঘটনা ঘটিছিল বুলি বহুত ভয় হ'বলৈ ধৰিছিল। তাই হয়তো কোনো দুৰ্ঘটনাত মূৰত আঘাত পাইছিল আৰু এইটোৱেই কাৰণ হ'ব পাৰে। নহ'লে কোনো ককাইকে ইমান ধুনীয়া ভনীয়েকক এজন সাধাৰণ মানুহৰ হাতত কেতিয়াও গতাই নিদিয়ে। কিন্তু স্নেহাক এই প্ৰশ্নটো সুধিবলৈ মোৰ বহুত ভয় লাগিছিল। মই চকীখনত অলপ সময় মনে মনে বহি থাকিলোঁ। তাৰ পাছত তাইক ক'লোঁ, তোমাৰ দাদাহঁতে তোমাক মোৰ লগত কিয় বিয়া দিলে? মোৰ কথাটো শুনি তাই ক'লে যে, কিয়, কিবা আপত্তি আছে নেকি আপোনাৰ? উত্তৰ দিয়া সলনি তাই মোক প্ৰশ্নহে কৰিবলৈ ধৰিলে। মই ক'লোঁ, মই আপত্তি কৰিবলৈ সক্ষম নাছিলোঁ। তাই ক'লে, যদি আপোনাৰ কিবা আপত্তি থাকিলেহেঁতেন তেন্তে আপুনি নাকচ কৰিবলৈ পাৰিলেহেঁতেন। এই কথা কৈ থাকোঁতে তাইৰ সুৰটো যথেষ্ট কঠোৰ হৈ পৰিছিল। তাৰপিছতে তাই পুনৰ ক'লে যে, আপুনি মোক পচন্দ কৰা নাই নেকি? এই কথা শুনি মই আৰু আচৰিত হৈ পৰিলোঁ। মই ভাবিলোঁ, এই ছোৱালীজনী পাগল হৈছে নেকি? তাই ভালদৰে মোক দেখা নাই নেকি? তাইৰ চকুৰ দৃষ্টিশক্তি দুৰ্বল নেকি? কিয় তাই মোৰ কুৎসিত চেহেৰাটো দেখা পোৱা নাছিল? চকীখনৰ পৰা উঠি তাইৰ সন্মুখত বহিলোঁ। তাই চকু দুটা তেতিয়া তললৈ নমাই দিলে। কিন্তু এতিয়া মই বুজিব পৰা নাছিলোঁ যে এতিয়া মই তাইৰ লগত কি কথা পাতিম। তেতিয়া মই ক'লোঁ, তোমাৰ দাদাহঁত অতি প্ৰভাৱশালী আৰু বুদ্ধিমান ব্যক্তি। এই অঞ্চলটোৰ অতি বিখ্যাত ব্যক্তি আৰু তুমি তেওঁলোকৰ একমাত্ৰ ভনীয়েক। মই যিমান দূৰ শুনিছোঁ তুমি সিহঁতৰ বৰ প্ৰিয়। তেনেহ'লে সিহঁতে তোমাৰ বিয়াখন ইমান সাধাৰণভাৱে কিয় পাতিলে, তাকো মোৰ নিচিনা এটা ল'ৰাৰ লগত? তাই তেতিয়া ক'বলৈ ধৰিলে যে, আপুনি বাৰে বাৰে কিয় সুধি আছে যে মোৰ বিয়া আপোনাৰ লগত কিয় হৈছে বুলি? এতিয়া ভগৱানৰ কাৰণে আপুনি নিজকে মোৰ সন্মুখত ইমান সৰু কৰি নেপেলাব। আপোনাৰ প্ৰতি মোৰ বহুত সন্মান আৰু শ্ৰদ্ধা আছে। তাইৰ কথাবোৰে মোক আৰু বেছি বিভ্ৰান্ত কৰি তুলিছিল। মোক এতিয়া অশান্তি দিবলৈ ধৰিছিল। স্নেহাৰ পৰা সত্যটো গম পাম বুলি ভাবি মই বহি আছিলোঁ। কিন্তু তাইৰ কথাই মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে মই আৰু বেছি বিভ্ৰান্ত হৈ পৰিলোঁ। উত্তৰ দিয়াৰ সলনি তাই মোক আৰু বিভ্ৰান্ত কৰি তুলিছিল। মই তেতিয়া ক'লোঁ, তথাপিও কিবা এটা নিশ্চয়তো কাৰণ থাকিব। তোমাৰ লগত কিবা দুৰ্ঘটনা হৈছিল নেকি? এইখিনি কোৱাৰ পিছত তাই একেবাৰে মৌন হৈ পৰিল। তাই চিন্তিত হৈ ক'লে, আপুনি মোৰ চৰিত্ৰত সন্দেহ কৰিছে নেকি? মই ক'লোঁ, ভগৱানৰ শপত মই সন্দেহ কৰা নাই, কিন্তু মই একো বুজিব পৰা নাই। এই সকলোবোৰ মোৰ বাবে বৰ আচহুৱা যেন লাগিবলৈ ধৰিছে। তাইৰ বগা হাতখন মোৰ হাতত ৰাখিছিল। লগে লগে মোৰ এনে লাগিছিল যেন মোৰ গোটেই শৰীৰটো কাৰেণ্টৰ শ্বৰ্ট মাৰিছে। এতিয়া মই মোৰ হাতখন পিছলৈ টানি খঙেৰে কোঠাটোৰ পৰা ওলাই আহিলোঁ। গোটেই ৰাতি কোঠাটোলৈ নগলোঁ। বাহিৰৰ বাৰাণ্ডাত এখন পুৰণি চকী আছিল। মই চকীখনকে বিচনা বনাই শুই পৰিলোঁ। কিয় নাজানো, এই সকলোবোৰ মোৰ বাবে বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। কিন্তু ৰাতিপুৱা চকু মেলিয়ে পাকঘৰত কোনোবাই কাম কৰি থকা শব্দ শুনিবলৈ পালোঁ। আমাৰ ঘৰটো সৰু আছিল আৰু চকু মেলি দেখিলোঁ স্নেহাই ব্ৰেকফাষ্ট বনাই আছে। মই লগে লগে উঠি বহিলোঁ।
ময়ো মোৰ ভুলটো উপলব্ধি কৰি আছিলোঁ যে প্ৰথম ৰাতি কইনাজনীক কোঠাত অকলে এৰি বাহিৰত আহি শুই আছিলোঁ। কিন্তু যোৱা এসপ্তাহ ধৰি মোৰ মনত চলি থকা প্ৰশ্নবোৰ এতিয়াও উদয় হৈয়ে আছিল। মই উঠি পাকঘৰলৈ গ'লোঁ। মই ক'লোঁ, তুমি ইয়াত কি কৰি আছা? মই হোটেলৰ পৰা ব্ৰেকফাষ্ট লৈ আহিম। যোৱাকালি তোমাৰ বিয়া হৈছিল আৰু তোমাক এনেকৈ কাম কৰি থকা দেখিলে এতিয়া মোৰ একেবাৰে ভাল নালাগে। তেতিয়া তাই ক'লে, কোনো কথা নাই, কেইদিনমানৰ পিছত কৰা আৰু এতিয়া কৰাৰ মাজত কি পাৰ্থক্য আছে? আপুনি চাহ খাবনে? তাই লগে লগে এই বিষয়টো সলনি কৰি দিলে। মই বুজিব পৰা নাছিলোঁ তাইৰ ছোৱালী নে আন কিবা। মই ক'লোঁ, তেনেহ'লে বনোৱা। তাইও মোৰ লগতে ব্ৰেকফাষ্ট কৰিলে। মই ভাবিলোঁ যে যদি ছোৱালীজনীৰ কোনো আপত্তি নাই তেন্তে মই বেছি প্ৰশ্ন কৰাটো উচিত নহ'ব। যদি তাই সুখী তেন্তে ময়ো সুখী থকাটোৱেই ভাল হ'ব। এতিয়া আৰু ময়ো তাইক সম্পূৰ্ণৰূপে হৃদয়ে গ্ৰহণ কৰাটো উচিত হ'ব। মই মোৰ ভাগ্যৰ বাবে ভগৱানক ধন্যবাদ দিয়া উচিত যে তেওঁ মোক ইমান গুণৱতী ছোৱালী এজনীক মোৰ পত্নী হিচাপে দিছে। ৰাতি মই মোৰ ৰুমতে শুইছিলোঁ আৰু বিয়াৰ নীতি নিয়ম অনুসৰি মই মোৰ পত্নীক মাৰ সোণৰ আঙুঠিটো পিন্ধাই দিলোঁ। কাৰণ মোৰ হাতত তাইক দিবলৈ কেৱল সেই আঙুঠিটোৱেই আছিল আৰু তাতেই তাই বহুত সুখী হৈ পৰিছিল। মই ভাবিছিলোঁ যে বিয়াৰ পিছদিনা মোৰ শহুৰৰ ঘৰৰ মানুহে আহি নিজৰ ছোৱালীজনীক কিছুদিনৰ বাবে নিজৰ ঘৰলৈ লৈ যাব আৰু তাৰপিছত মই তাইক আনিবলৈ যাব লাগিব। কিন্তু আচৰিত কথাটো হ'ল যে সিহঁতৰ ঘৰৰ কোনো মানুহেই নাহিল। মোৰ পত্নীগৰাকীও ঘৰলৈ যাবলৈ একেবাৰে সাজু হোৱা নাছিল। মই ক'লোঁ যে আমি একেখন গাঁৱতে বাস কৰোঁ। তেতিয়াহ'লে ব'লা মই তোমাক তোমাৰ ঘৰলৈ থৈ আহোঁগৈ। তুমি হয়তো তেওঁলোকে তোমাক নিবলৈ নহাৰ বাবে মনটো বেয়া কৰি আছা। তোমাৰ ঘৰলৈ চাগে বহুত মনত পৰি আছে। তোমাক চাবলৈ চাগে তোমাৰ দাদাহঁতেও নিশ্চয় অস্থিৰ হৈ আছে। এইখিনি কোৱাৰ লগে লগে তাই মূৰটো তললৈ কৰিলে। তাই ক'লে, নাই, মই যাবলৈ নিবিচাৰোঁ। মোৰ যাবলৈ একেবাৰে মন নাই। মই ক'লোঁ, কিয় নোযোৱা? সেইখন তোমাৰ মাৰ ঘৰ আৰু মই তোমাক তোমাৰ ঘৰলৈ যোৱাত কিয় বাধা দিম? তাই ক'লে, মই যাবলৈ নিবিচাৰোঁ। নাজানো কিয় তাইৰ মুখখন হঠাতে হেতা পৰিবলৈ ধৰিলে। তাই এতিয়া ভিতৰি ভিতৰি বহুত ভয় খাই আছিল আৰু মই আচৰিত হৈছিলোঁ যে তাই নিজৰ ককায়েকৰ ঘৰলৈ যাবলৈ কিয় ইমান ভয় খাইছিল। মই ক'লোঁ, ঠিক আছে, যদি তুমি যাবলৈ বিচৰা নাই তেনেহ'লে যাবলৈ নালাগে। ইমানখিনি কোৱাৰ লগে লগে তাইৰ মুখত এটা অদ্ভুত শান্তি দেখিবলৈ পাইছিলোঁ। মই ঘৰত কোনো কাম কৰা মানুহ ৰাখিব পৰা নাছিলোঁ কাৰণ মোৰ উপাৰ্জন ইমান নাছিল আৰু ইয়াৰ বিপৰীতে মই আচৰিত হৈছিলোঁ যে স্নেহাই সকলো কাম ভালদৰে কৰিবলৈ জানিছিল। আজিলৈকে তাই কোনো অভিযোগ মোৰ আগত কৰা নাছিল। এনেকৈ আমাৰ বিয়া হোৱা এমাহ পাৰ হৈ গ'ল আৰু এই এমাহত মই তাইক বহুবাৰ কৈছিলোঁ যে যদি তুমি তোমাৰ মাৰ ঘৰলৈ যাবলৈ বিচাৰা তেন্তে মই তোমাক তাত থৈ আহিম। কিন্তু তাই প্ৰতিবাৰে যাবলৈ মন যোৱা নাই বুলি কৈছিল। এদিন মই সোনকালে ঘৰলৈ আহিলোঁ কাৰণ বৰষুণ আৰম্ভ হৈছিল। গতিকে খৰধৰকৈ দোকানখন বন্ধ কৰি ঘৰলৈ উভতি আহিলোঁ। ঘৰত সোমাই দেখিলোঁ যে তাই ভগৱানৰ ওচৰত বহি জোৰেৰে কান্দি আছিল। মই তেতিয়া আচৰিত হৈছিলোঁ যে আচলতে হৈছে কি তাইক এনেকৈ কান্দি থকা আগতে মই কেতিয়াও দেখা পোৱা নাছিলোঁ। মোৰ মনত অদ্ভুত কিছুমান প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে আৰু মই অনুভৱ কৰিছিলোঁ যে নিশ্চয় কিবা এটা ৰহস্য আছে যাৰ বিষয়ে মই এতিয়া জনা নাই। তাইৰ অৱস্থাটো মই এতিয়া বুজিব পৰা নাছিলোঁ। কান্দি কান্দি চকু পানী মচি পিছলৈ ঘূৰি চোৱাৰ লগে লগে তাই মোক তাইৰ সন্মুখত দেখি অলপ অস্থিৰ হৈ পৰিল। তাই ক'লে, আপুনি আজি ইমান সোনকালে আহিলে যে? মই ক'লোঁ, হয়, বাহিৰত বৰ প্ৰচণ্ড বৰষুণ দি আছে আৰু এনে বতৰত কোনো গ্ৰাহক দোকানলৈ বস্তু কিনিবলৈ নাহে। তাই ক'লে, ঠিক আছে, মই আপোনাৰ বাবে চাহ বনাই আনোগৈ। মই ক'লোঁ, প্ৰথমে তুমি মোক কোৱা যে তুমি কি কাৰণে কান্দি আছিলা? এতিয়া মোৰ এই প্ৰশ্নটো শুনি তাইৰ মুখত ঘাম ওলাবলৈ ধৰিছিল। য'ত নেকি ইয়াৰ বিপৰীতে আজি বতৰটো বহুত ঠাণ্ডা আছিল। ইমান ঠাণ্ডা বতৰতো তাই নিজৰ কপালৰ ঘাম চাদৰে মচিবলৈ ধৰিলে। তাই ক'লে, নাই, একো হোৱা নাই, সকলো ঠিকেই আছে। তাৰ পাছত তাই কোঠাটোৰ পৰা ওলাই গ'ল। তাই মোৰ বাবে চাহ বনাই আনিলে। তাইৰ ৰন্ধা বঢ়াবোৰ বৰ সোৱাদযুক্ত আছিল। তাই বহুত ভাল ভাল খাদ্য বনাবলৈ জানিছিল। কিন্তু এতিয়া এইবিলাক দেখি ভিতৰি ভিতৰি মোৰ বিভ্ৰান্তি আৰু বেছি বাঢ়িবলৈ ধৰিছিল। ৰাতি যেতিয়া আমি দুয়ো শুই আছিলোঁ তেনেতে মোৰ ঘৰত কোনোবাই জোৰেৰে টোকৰ মাৰিলে। স্নেহা আৰু মই দুয়ো উঠি বহিলোঁ। মই তাইক ক'লোঁ, তুমি ভিতৰতে থাকা, মই চাওঁ কোন আহিছে। মই বাহিৰলৈ ওলাই যাওঁতে দুজন ডেকা ল'ৰা থিয় হৈ আছিল। সিহঁতে ক'লে যে, দাদা, আপোনাৰ দোকানত কোনোবা ডকাইত সোমাইছিল আৰু গোটেই দোকানখন ভাঙি ধান বান কৰি পেলালে। কথাটো শুনাৰ লগে লগে মই থতমত খাই পৰিলোঁ। মই খালী ভৰিৰে দৌৰিছিলোঁ। মই নাজানো কোনে কিয় এনেকুৱা কামটো কৰিছিল। দোকানখনৰ ওচৰ পোৱাৰ লগে লগে দেখিলোঁ যে সঁচাকৈ দোকানখন কোনোবাই ভাঙি ধান বান কৰি থৈছে আৰু দোকানত থকা সম্পূৰ্ণ বস্তুবিলাক লৈ গৈছিল।
মই মূৰতে হাতখন থৈ এতিয়া কান্দিবলৈ ধৰিলোঁ। মোৰ বহুত ক্ষতি হৈছিল। মোৰ নিজা উপাৰ্জন বুলিবলৈ এই সৰু দোকানখনেই আছিল। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে মোৰ লগত এনেকুৱা কিবা এটা হ'ব পাৰে। প্ৰায় 50,000 মান টকাৰ সামগ্ৰী সেইখন দোকানত আছিল। দুদিন ধৰি মই দোকানলৈ যোৱা নাছিলোঁ, কাৰণ দোকান বুলিবলৈ তাত একোৱেই বাকী নাছিল। সকলো বস্তু ডকাইতকেইটাই লৈ গৈছিল। অন্য হাতেদি মোৰ হাতত জমা টকা বুলিবলৈ একোৱেই নাছিল। কাৰণটো হ'ল আমি দৈনন্দিন উপাৰ্জন কৰি দৈনিক খোৱা মানুহ আছিলোঁ। ইমানবিলাক হোৱাৰ পিছত স্নেহাও মোৰ কাৰণে বৰ বিচলিত হৈ পৰিছিল। মই মূৰটো ধৰি বিচনাতে পৰি আছিলোঁ। তেতিয়া তাই মোৰ হাতত ধৰি ক'লে, আপুনি কিয় ইমান চিন্তা কৰিছে? ভগৱানে সকলো ঠিক কৰি দিব। মই ক'লোঁ, কেনেকৈ ঠিক হ'ব? দোকানৰ সকলো সামগ্ৰী চোৰে লৈ গ'ল। দোকানখনৰ পৰাই 2-এটা বস্তু বিক্ৰী কৰি আমি দুয়োটাই জীৱন নিৰ্বাহ কৰি আহিছিলোঁ। এতিয়া সকলোবোৰ শেষ হৈ গ'ল। মোৰ কথা শুনি তাই নিজৰ হাতৰ পৰা আঙুঠিটো খুলি মোক দিলে। মই ক'লোঁ, কি কৰিছা এইবোৰ তুমি? তাই ক'লে, এইটো বিক্ৰী কৰি দোকানৰ বাবে বস্তু কিছুমান কিনিবলৈ পাৰিবা। মই ক'লোঁ, মোক আৰু তুমি লাজ নিদিবা। মই তোমাক আজিলৈকে একো দিবই পৰা নাই। মোৰ মাৰ সেই আঙুঠিটোৰ বাহিৰে মোৰ হাতত একোৱেই নাছিল। সেইটোও যদি বিক্ৰী কৰিব লগা হয়, তেন্তে মই পানীত ডুব যোৱাৰ দৰে হ'ব। তুমি এইটো তোমাৰ লগতে ৰাখা। মই তাইক আঙুঠিটো ঘূৰাই দিছিলোঁ। মই পুনৰ ভাবিবলৈ ধৰিছিলোঁ যে মই যেতিয়া চহৰলৈ যাম, তেতিয়া মই আগতে য'ৰ পৰা সামগ্ৰীবোৰ লৈছিলোঁ, তাত থকা মানুহজনক ধাৰলৈ সামগ্ৰী কিছুমান দিবলৈ অনুৰোধ কৰিম। মই লাহে লাহে পিছত পইচাকেইটা ঘূৰাই দিম, যাতে দোকানখন চলাব পাৰোঁ। কিন্তু তাই ক'লে, আপুনি এই আঙুঠিটো বিক্ৰী কৰা উচিত। যদি আপুনিও দুখত থাকিব লগা হয়, তেন্তে মই সোণৰ আঙুঠিটো পিন্ধি কি কৰিম? মই এতিয়া ভাবিছিলোঁ, ইমান ধনী এখন পৰিয়ালৰ পৰা অহাৰ পিছতো তাইৰ ইমান ধৈৰ্য আছিল সেইটো আজিৰ সময়ত। এই কথাটো মোৰ বাবে বিভ্ৰান্তিকৰ বিষয় হৈ পৰিছিল। মই সেই আঙুঠিটো লৈ চহৰলৈ গৈ বিক্ৰী কৰিলোঁ। মই গম পোৱা নাছিলোঁ যে মায়ে ইমান সাৱধানে সেই সোণৰ আঙুঠিটো ৰাখিছিল। সেই আঙুঠিটো বিক্ৰী কৰি মই 1 লাখ টকা পাইছিলোঁ। তাৰপিছত লাগতিয়াল সামগ্ৰী কিনি দোকানখন নতুনকৈ সজাইছিলোঁ। কিন্তু তেতিয়াও কিছু টকাৰ প্ৰয়োজন আছিল। গতিকে মই গাঁৱৰ মানুহ 4জনৰ পৰা ঋণ ল'ব লগা হ'ল। দোকানখন লাহে লাহে চলিবলৈ আৰম্ভ কৰিলে। মই তেওঁলোকক ক'লোঁ যে মই ঋণ অলপ অলপকৈ পৰিশোধ কৰিম, কিন্তু তেওঁলোকে সেইটো মানি নল'লে। তেওঁলোকে ক'লে যে আমাক গোটেই টকাখিনি এদিনতে লাগিব। দিন বাগৰি যোৱাৰ লগে লগে মোৰ দুৱাৰ মুখত আহি তেওঁলোকে মোক গালি-গালাজ কৰিবলৈ ধৰিছিল। এনেকৈ মই এদিন দোকানৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে স্নেহাই কান্দি আছিল। তাই ক'লে, মোৰ যদি আৰু কিবা এটা থাকিল হয়, তেনেহ'লে সেইটো মই আপোনাৰ স্বাৰ্থত বিক্ৰী কৰিলোহেঁতেন। মই ক'লোঁ, স্নেহা, তুমি কিয় ইমান চিন্তা কৰি আছা? মই সকলো ঠিক কৰিম। তাৰপিছত মই ভাবিলোঁ যে তাইক প্ৰতিদিনে ইমান দুখী হৈ থকাটো মই চাব নোৱাৰোঁ। মই তাইক ককাইহঁতৰ ঘৰত 2 দিনমান থৈ আহিব লাগিব, যাতে তাই মানসিকভাৱে অলপ শান্তিত থাকিবলৈ পাৰিব। ইয়াত থাকিলে তাই মোৰ আগত সকলো সময়তে কান্দি থাকিব। মই তাইক নুসুধাকৈয়ে ক'লোঁ, তুমি সাজু হোৱা। তাই ক'লে, কিয়, ক'ৰবালৈ যাব নেকি? মই ক'লোঁ, আমি কাৰোবাক লগ কৰিবলৈ যাব লাগিব। তাই লগে লগে কাপোৰযোৰ সলনি কৰি ল'লে। মই মনে মনে তাইৰ ঘৰলৈ বুলি লৈ গ'লোঁ। তাই ঘৰৰ পদূলিমুখ পাওঁতে তাই আচৰিত হৈ মোৰ ফালে ঘূৰি চাইছিল। কিন্তু তেতিয়ালৈকে মই তাইৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলোঁ। সেইটো সময়ত দিগন্তই দুৱাৰখন খুলি দিলে যদিও স্নেহাক দেখাৰ লগে লগে তাৰ মুখত খং স্পষ্টকৈ দেখা গ'ল। সি মোৰ ফালে চালে আৰু ক'লে, ভিতৰলৈ আহা। তোমালোকে বাহিৰত কিয় থিয় হৈ আছা? আমি দুয়ো ভিতৰলৈ সোমাই গ'লোঁ। সিহঁতে মাত্ৰ মোক পানী এগিলাচ দিছিল। চাহ-ভাত খোৱাৰ ব্যৱস্থা একোৱেই নকৰিলে। এই কথা দেখি স্নেহাই সকলোৰে ফালে খঙাল চকুৰে চাই আছিল। তাৰ পাছত মই দিগন্তক ক'লোঁ, আমাৰ বিয়া হোৱা প্ৰায় 2 মাহ হৈ গ'ল। আপোনালোকে হয়তো তাইক দেখা পোৱা নাই, সেইকাৰণে দুখী হৈ আছে। আজি মই তাইক ইয়াত থৈ যাবলৈ আহিছোঁ। কালিলৈ আহি মই তাইক লৈ যাম। মোৰ কথা শুনি তাইৰ ককাইহঁতৰ মনত অকণো আনন্দ নাছিল। মই মাত্ৰ 15 মিনিট থাকিলোঁ আৰু কোনেও মোক চাহ একাপো নিদিলে। তাৰপিছত মই দুখ মনেৰে ঘৰলৈ উভতি আহিছিলোঁ। কিন্তু ৰাতি শুই থাকোঁতে হঠাতে স্নেহাৰ কান্দোনৰ ৰোল মোৰ কাণত আহি পৰিছিল। মই নিজকে সান্তনা দি আকৌ শুই পৰিলোঁ। কিন্তু সপোনত আকৌ দেখিলোঁ তাই কান্দি কান্দি কৈ আছে যে, প্ৰশান্ত, আপুনি মোক বচাওক, সিহঁতে মোক মাৰি পেলাব। মই হঠাৎ উঠি বহি পৰিলোঁ। মোৰ হৃদয়খন বৰ বেগেৰে ধপধপাই আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে মই স্নেহাহঁতৰ ঘৰ পালোহি। কিন্তু তেতিয়া মই দেখিছিলোঁ সিহঁতৰ ঘৰৰ দুৱাৰখনত তলা লগোৱা আছিল। মই একেবাৰে আচৰিত হৈ পৰিলোঁ। আজিলৈকে কেতিয়াও মই সিহঁতৰ ঘৰখনত তলা লগোৱা দেখা নাছিলোঁ। কাৰণটো হ'ল, 1 বা 2জন ককাই ঘৰত নাথাকিলেও বাকীসকল ঘৰতেই থাকিছিল, তেওঁলোকৰ পত্নী সন্তানসকল। কিন্তু আজি সকলো তলা লগাই কলৈ গ'ল, আৰু স্নেহাও তাৰ বিষয়ে মোক একোৱেই কোৱা নাছিল। তাইৰ ফোন এটা আছিল। তাইতো মোক ফোন কৰিব পাৰিলেহেঁতেন যে আমি ক'ৰবালৈ যাম বুলি।
এইবিলাক কথা ভাবি ঘৰলৈ উভতি অহাৰ লগে লগে ভিতৰৰ পৰা কোনোবাই কান্দোন আৰু হুমুনিয়া কাঢ়ি থকাৰ শব্দ শুনিবলৈ পালোঁ। কান্দোনৰ শব্দ শুনি মোৰ জিওটো ওলাই গ'ল। মই এতিয়া ওপৰ ফালৰ পৰা কিবা এটা দেখিবলৈ পাওঁ নেকি বুলি বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মই একোৱেই দেখা নাপালোঁ। মই ভাবিলোঁ যে মই এতিয়া ভিতৰত কি হৈ আছে চাব লাগিব। দুৱাৰখনৰ ওচৰতে দুটা কাঠৰ টুকুৰা আছিল, যথেষ্ট ওখ আছিল। মই সেই কাঠৰ টুকুৰাৰ সহায়ত ওপৰলৈ উঠিলোঁ আৰু বেৰৰ ওপৰেৰে জঁপিয়াই পৰাৰ লগে লগে সন্মুখৰ দৃশ্যটো দেখি মই হতভম্ব হৈ পৰিলোঁ। ভিতৰত থকা চোতালখন যথেষ্ট ডাঙৰ আছিল আৰু কাষতে কিছু খালী ঠাই আছিল। তাতে এটা গাঁত খান্দি থকা হৈছিল। মই দেখিলোঁ যে স্নেহাৰ মুখ আৰু হাত দুখন পিঠিৰ পিছফালে বান্ধি থোৱা আছিল। তাই মোৰ ফালে চাই আছিল। তাইৰ ককাইহঁতে তাইক ধৰি গাঁতত পেলাবলৈ সাজু হৈ আছিল। এইবোৰ দেখি মোৰ অনুভৱ হ'ল যে মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিছিল। মই এতিয়া সম্পূৰ্ণৰূপে থতমত খাই পৰিলোঁ আৰু একো নাভাবি দিগন্ত আৰু তাৰ ককাইহঁতক মাৰপিট কৰিবলৈ ধৰিলোঁ। মই ক'লোঁ, তাইক এৰি দিয়া। আপোনালোকে এইবোৰ কি কৰি আছে? তেওঁলোকে ক'লে, আমি এতিয়া তাইক মাৰি পেলাম, তই ইয়াৰ পৰা আঁতৰি যা। মই ক'লোঁ, আপোনালোকৰ মগজুত অলপো জ্ঞান নাই নেকি? মোৰ পত্নীক সিহঁতে অত্যাচাৰ আৰু গালি গালাজ কৰি থকা দেখি মোৰ বহুত বেয়া লাগিবলৈ ধৰিছিল। মই ক'লোঁ, মোৰ পত্নীক এৰি দিয়া, নহ'লে হুলস্থুল কৰি গোটেই গাঁৱৰ মানুহক মই মাতি আনিম। হয়তো মোৰ ভাবুকিটোৱে তেওঁলোকক অলপ ভয় খুৱাইছিল। সিহঁতে স্নেহাক এৰি দিয়াৰ লগে লগে তাই মোৰ ওচৰলৈ দৌৰি আহিল। তাই বহুত ভয় খাই আছিল। মই সুধিলোঁ, তোমাৰ দাদাহঁতে তোমাৰ লগত এইবোৰ কিয় কৰি আছিল? তেওঁলোকে ক'লে যে তাই আমাৰ ধন সম্পত্তিৰ অংশ বিচাৰিছে। আমি আগতে তাইক কৈছোঁ যে তাই এইখন ঘৰৰ ছোৱালী নহয়, তাই আমাৰ মাহীমাৰ ছোৱালী। গতিকে তাইক আমি এইখন ঘৰৰ এটা অংশও নিদিওঁ। ককাইহঁতৰ কথা শুনি তাই কৈছিল যে মই কোৰ্টলৈ যাম আৰু মই মোৰ পাবলগীয়া অংশ মোক দিবই লাগিব। তেতিয়া ককাইকেইজনে ক'লে যে আমি তাইক তোৰ দৰে মানুহ এজনৰ লগত এই কাৰণেই বিয়া কৰাই দিছিলোঁ, যাতে আমি তাইক সম্পত্তিৰ ভাগ দিব লগা নহয়। আমি জানিছিলোঁ যে তাইৰ স্বামী পঢ়া শুনা হ'লে তাইৰ লগত থিয় হৈ আমাৰ পৰা সম্পত্তি দাবী কৰিব আৰু কোৰ্টলৈ যাব। কিন্তু আমি জানিছিলোঁ যে তই দুৰ্বল, তোৰ লিখা পঢ়া নাই, গতিকে তই কেতিয়াও আমাৰ বিৰুদ্ধে থিয় হ'বলৈ নোৱাৰিবি আৰু কেতিয়াও সম্পত্তিৰ ভাগ নিবিচাৰিবি। এই কথা শুনি মোৰ বহুত দুখ লাগিল। স্নেহাৰ হাতত ধৰি মই ককাইকেইজনক ক'লোঁ, দুৱাৰখন খুলি দিয়ক, আমি ঘৰলৈ যাওঁ। তাইৰ ককাইকেইজনে পাছফালৰ পৰা ঘূৰি আহি গেটখন খুলি দিলেহি। মই এতিয়া স্নেহাক ঘৰলৈ লৈ আনিলোঁ। তাই বহুত কান্দি আছিল। তাইৰ মুখত বান্ধি থোৱা কাপোৰখন আঁতৰাই দিলোঁ, হাত দুখন খুলি দিলোঁ। মই তাইক সুধিলোঁ, তুমি কিয় সম্পত্তিৰ ভাগ বিচাৰিছিলা? তেতিয়া তাই ক'লে, মই মাত্ৰ মোৰ অধিকাৰ বিচাৰিছোঁ। মোৰ দেউতাই দুজনী বিয়া কৰাইছিল, কিন্তু দাদাহঁত সৰু হৈ থাকোঁতে প্ৰথম পত্নীৰ মৃত্যু হ'ল। তাৰপিছত দেউতাই মোৰ মাক বিয়া কৰালে, তেতিয়া দাদাহঁত ডাঙৰ হৈ উঠিছিল। এনেকৈ মা বিয়া হৈ অহাৰ 1 বছৰৰ পিছত মোৰ জন্ম হ'ল আৰু মোক জন্ম দিয়েই মাৰ মৃত্যু ঘটিছিল। দাদাহঁতে মানুহক দেখুৱাইছিল যে তেওঁলোকে মোক বহুত ভাল পায়, তেওঁলোকে মোৰ বহুত যত্ন লয়, কিন্তু বাস্তৱত তেওঁলোকে মোক বহুত মাৰধৰ কৰিছিল। সৰুৰে পৰা মই সিহঁতৰ সকলো কাম কৰিব লগা হৈছিল। ভাত বনোৱা, কাপোৰ ধোৱা, ঘৰ মোচা সকলোখিনি মোৰ ওপৰতে ন্যস্ত আছিল। সিহঁতে মোৰ বাবে কোনো চিন্তাই কৰা নাছিল। সিহঁতে কেৱল সম্পত্তিৰ কথাই চিন্তা কৰিছিল। তাইৰ কথা শুনি মই ক'লোঁ, তেওঁলোকে তোমাৰ লগত ভাল কাম নকৰিলে। সিহঁতে তোমাক মোৰ দৰে নিৰক্ষৰ মানুহ এজনৰ লগত বিয়া দিলে। মোৰ কথা শুনি তাই ক'লে, প্ৰথমে ময়ো তাকে ভাবিছিলোঁ, কিন্তু এতিয়া মই নিজকে ভাগ্যৱান বুলি ভাবোঁ। আপোনাৰ হৃদয়খন বহুত ভাল, কিন্তু মই মোৰ অধিকাৰ সিহঁতক দখল কৰিবলৈ নিদিওঁ। মই মোৰ অধিকাৰৰ বাবে যুঁজি যাম, তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম। পত্নীৰ কথা শুনি মই ক'লোঁ, কিন্তু মই এইবিলাক একোৱেই নিবিচাৰোঁ। মই কঠোৰ পৰিশ্ৰম কৰি আছোঁ, ভগৱানে মোক নিশ্চয় চকু মেলি চাব। আৰু যিসকলৰ ধৈৰ্য আছে তেওঁলোকক ভগৱানে সদায় সহায় কৰে। আৰু সেয়াই হ'ল। মোৰ দোকানখনে কেইদিনমানৰ ভিতৰতে বহুত ভাল এটা উপাৰ্জন কৰিবলৈ ধৰিছিল আৰু মই সকলো ঋণ পৰিশোধ কৰিবলৈ পাৰিছিলোঁ। এতিয়া আমাৰ ঘৰত সকলো সুবিধা আছিল আৰু জীৱনটো সম্পূৰ্ণৰূপে আৰামদায়ক হৈ পৰিছিল। অন্য হাতেদি স্নেহাৰ ককাইহঁতৰ কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। তেওঁলোকৰ ব্যৱসায়ৰ বাবে আন এখন দেশৰ পৰা অহা কাপোৰবিলাক জ্বলি গৈছিল, কাৰণ জাহাজখনত জুই লাগিছিল। এই ঘটনাটোৰ বাবে সিহঁত গোটেইকেইটা পাগলৰ দৰে হৈ পৰিছিল। সিহঁতৰ ঘৰৰ সকলো মানুহৰ চকুত এতিয়া কেৱল কান্দোন আৰু কান্দোন। সিহঁতে ভনীয়েকৰ সম্পত্তি খোৱাৰ বাবে ভগৱানে সিহঁতক শাস্তি দিছিল। যেতিয়ালৈকে ককাইহঁতে ভনীয়েকহঁতৰ অধিকাৰবিলাক কাঢ়ি লৈ থাকিব, তেতিয়ালৈকে ককায়েক কেতিয়াও সমৃদ্ধিশালী হ'বলৈ নোৱাৰে। ভনীয়েকৰ আশীৰ্বাদে ককাইহঁতক সফল কৰি তুলিবলৈ পাৰে আৰু ভনীয়েকৰ অভিশাপে ককাইহঁতক ধ্বংসৰ পথলৈ লৈ যাবলৈ পাৰে। গতিকে বন্ধুসকল, আজিৰ কাহিনীটো যদি ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে,
তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।